মই তেতিয়া বহুত আগত যিখিনি মানুহ এতিয়া কমিটিত আছিলে কমিটিখিনিৰ লগত এদিন মই কৈছোঁ যে ৰাস্তাটো এডোখৰ ছাইড বামটো বান্ধক আৰু এডোখৰ যিমানডোখৰ ছাইড বামটো বান্ধক সিমানডোখৰ ৰাস্তাটো বনাই আহক। যদি বৰষুণ দি দিয়ে তেতিয়া ল'ৰা ছোৱালীবোৰ কি হ'ব? এতিয়া দেখিছোঁ এতিয়া ল'ৰা ছোৱালীবোৰ যি অকম আহে কিছুমান পৰি ধৰি গোটেই গাত বোকা কাপোৰ পানী লাগি আহে স্কুললৈ। আকৌ মাক বাপেকে আহিব লগত, মাক বাপেকে ধৰি আনিব। আকৌ এতিয়া এনেকুৱা এটা হৈ গৈছে ৰাস্তাটো যিটো হৈ গৈছে আমাৰ এতিয়া নামঘৰলৈ যিটো এতিয়া ৰাইজে যাব নোৱাৰে। এজাক বৰষুণ দি দিয়াৰ লগে লগে ৰাইজ তাৰমানে কোনোৱে যাব নোৱাৰে। খুব জোৰ ৰাইজ 10জন 12জন এনেকুৱা হয়। 45 ঘৰ মানুহৰ ভিতৰত যদি ৰাইজ যদি নামঘৰটোত যদি 10জন 12জন হয় তেতিয়া আমাৰ কেনেকুৱা লাগিব? ৰাস্তাটোৰ পৰাই গোটেই তাৰমানে খাই দিছে। এতিয়া আমাৰ কথাটো হ'ল মানে কি খুব সোনকালে অতি সোনকালে আমাক ৰাস্তাটো ঠিক কৰি দিব লাগে। এতিয়া বেমাৰী এজন হ'লে সেইদিনাখনতে ৰাতি এজন আমাৰ খেলৰ মানুহ ঘৰতে বেমাৰী হৈছে, তেওঁৰ ঘৰৰ পৰা তাৰমানে বেমাৰীজন নিবলৈ তাৰমানে গাড়ী এখন আহিব নোৱাৰা হৈ গ'ল। এডোখৰ তাৰমানে একদম চকীত বহুৱাই পেলাই 3টা মানুহে ধৰি পেলাই কাণত ভাৰ কৰি লৈ গৈছে। কেনেকুৱা এইবোৰ দৃশ্য হৈছে। সেইকাৰণে এতিয়া যিসকল মানুহে এতিয়া ৰাস্তাটো বনাব লাগিছিলে সেইসকলক কওঁতে এদিন মোৰ লগত তৰ্কাতৰ্কি হৈছে। কেইজনমান মানুহতো আজিলৈকে মোৰ মাত বুলিয়ে নাইকিয়া হ'লে ৰাস্তাটোৰ কথা কোৱা দেখি তেনেকৈ। যিডোখৰ এতিয়া শিল পেলালে এইফালে ছগাড়ী পেলাইছে আৰু সেইফালে পেলালে 4 গাড়ী। তেতিয়া আমি কোৱা শুনিছোঁ যে 7 লাখ টকাৰ ভিতৰত 5 লাখ টকা শেষেই হ'ল। আৰু এতিয়া জব কাৰ্ডৰ যিখিনি মানুহৰ কাম লগাইছিলে যে পইচাখিনি উলিয়াই দিব লাগে, সকলোৰ পৰা পইচাখিনি দি দিয়ে। পইচাখিনি দি পেলাই এতিয়া কৈছে কি সেই শিল গাড়ী পেলাই পেলাই এতিয়া খা খবৰ নাইকিয়া হৈ থাকিলে। জব কাৰ্ডৰ যিবোৰ পইচা সোমাই সেইবোৰ কোনে পাইছে? সেইবোৰ এই কমিটিয়ে বিচাৰে কমিটিক দি দিবলগীয়া হয়। উলিয়াই দিব লাগে। উলিয়াই দিব লাগে। এতিয়া আমাৰ ঘৰতে আমাৰ এতিয়া জব কাৰ্ডত আমি জব কাৰ্ড ফটো মাৰি আমাৰ ইমানটো পইচা আমাৰ পইচাটো দিব লাগে। এতিয়া সেইখিনিত ভালেমান আছে আমাৰ তেনেকৈ বহুতে পইচা উলিয়াই দিলে কমিটিক। জব কাৰ্ডৰ একাউণ্টত পইচা মোৰ ল'ৰাটোৰ একাউণ্টখনত সোমাই। কিমান সোমাইছিলে? 4খন নে 5খনো সোমালে পইচা। কি কৰিলে? পইচা এতিয়া অকল এতিয়া 2খন মাষ্টাৰলৈ পইচা নাই দিয়া। তাৰমানে কেলৈ নাই দিয়া? ৰাস্তাটো যেতিয়ালৈকে এডোখৰ শিল নপৰিব তেতিয়ালৈকে আমি পইচা নিদিওঁ। আগত ইমানখিনি পইচা দিলোঁ, এডোখৰ শিল পেলক তেতিয়া আমি পইচাটো এৰি দিম বুলি। পইচাটো মানে আপোনালোকৰ একাউণ্টত পইচাটো সোমাই আৰু আপোনালোকে উলিয়াই পিনে তেখেতলোকক দি দিব লাগে। তেখেতলোকক দি দিব লাগে। কমিটিক দি দিব লাগে। কমিটিক দিব লাগে। পইচাটো জব কাৰ্ড মানে আপোনাৰ জব কাৰ্ড আছে, আপুনি পইচাটো নাপায় মানে? আমি নাপাওঁ। জব কাৰ্ড হোল্ডাৰ আপোনাৰ কাৰ্ডত সোমোৱা পইচাটো আপুনিয়ে পাব লাগে। তাৰমানে কথাটো কি হয় মানে ইয়াত মানুহখিনি এনেকুৱা কৰে যিখিনি জব কাৰ্ডৰ কাম কৰিছিলে ৰাস্তা কাম কৰিছিলে সেইখিনিয়ে পালে, আৰু যিখিনি কাম নকৰাকৈ এইখিনিক ফটো মাৰিছে সেইখিনি কাম নকৰাখিনিয়ে কৈছে যে পইচাটো আমাক উলিয়াই দিবি, তহঁতক ফটোটো মাৰি দিছোঁ, সেই পইচাটো আমি ৰাস্তাটো বনাই পেলাম। এনেকুৱা এটা কমিটি যেনিবা বান্ধনি কৰিছিলে। এতিয়া আমি সেইমতে যেনিবা পইচাটো উলিয়াই দি দিওঁ, এতিয়া ৰাস্তাটোকে বনোৱা নোহোৱা হ'ল। 2 নং নে 3 নং ৰাস্তাটো গেলিলে, ছিগি থাকিলে আৰু চব চাইডে ভাল কৰিলে। চাৰিআলিৰ পৰা 1.5 কিলোমিটাৰ পকা কৰিলে। তাৰপৰা এইডোখৰ মাজতে এৰিলে বজালকটা প্ৰায় 1.5 কিলোমিটাৰমান শিল মেটেল পেলালে। 200 মিটাৰ আমাৰ ইয়াত 200 মিটাৰমান এতিয়া শিল চিল নাই। এতিয়া গাঁত হৈ গ'ল, গাড়ী লৈ ঠেলি নিব লাগে। এতিয়া বোকাত লুটি পুটি হৈ যাব লাগে মানুহ। বেমাৰী হ'লেও বুকুচাত নিব লাগে, ঠেলাত নিব লাগে, ঠেলি স্কুলৰ ল'ৰা ছোৱালীও যাব নোৱাৰে, পৰি ধৰি যায়। মটৰচাইকেলতো নিবই নোৱাৰে, খোজেও যাব নোৱাৰে। এইখন ওচৰৰ স্কুল এখন আছে, কি স্কুল? জয়জ্যোতি LP স্কুল। কিমান আছে ল'ৰা ছোৱালী জানেনে? 30জন মান আছে ল'ৰা। কেনেকৈ অহা যোৱা কৰিছে? ল'ৰা ছোৱালী বাপেক মাকে বুকুচাত লৈ আমাৰ যথেষ্ট হৈছে। আমাৰ শিক্ষক দুজন আহে, বহুত কষ্টত আহে। তিনিআলিত তেওঁলোকে গাড়ী বাইক থৈ আহিবলগীয়া হয়, খোজে আহে। ছাৰহঁতেও আপত্তি কৰে ৰাস্তাটো কিয় ভাল হোৱা নাই, পইচা পাতি আহিছে ৰাস্তাটো ভাল কৰা নাই। এনেকুৱাখিনি আমাক মানে কথা শুনোৱাই ছাৰসকলেও। তাতে কিবা এটা পাতিলেও অসুবিধা হয়, গাড়ী থৈ আহিব লাগে, চেণ্ডেল থৈ আহিব লাগে, জোতা হাতত লৈ আহিব লাগে। এনেকুৱা সমস্যাখিনি হৈছে বাৰু। অসুখীয়া ল'ৰা ছোৱালীবিলাক আকৌ ঠেলাত নিবলগীয়া হয়, যাব নোৱাৰে, গাড়ী নচলে। ৰাস্তা আৰু বনাই এতিয়া থকা নাই, কিমান দিন হৈ গ'ল বনোৱাই নাই। পইচা পাতি কিমান কি আহিছিলে, আহোঁতেতো বহুতেই আহিছিলে। 7 লাখ টকা আহিছিলে বুলি আমি কোৱাহে শুনিছোঁ। তাই 5 লাখ টকা যদি কাম কৰিলে, কেনেকৈ কি কাম কৰিলে আমিতো নাজানো। আমাক সেইখিনিতো দেখুৱাও নাই। ৰাস্তাটো 3.5 কিলোমিটাৰ। চৰকাৰক আমি ভাল কৰি দিবলৈ আমি বিচাৰিম। ৰাইজৰ সুবিধা এটা হ'বলৈ, ল'ৰা ছোৱালী স্কুলীয়া কলেজলৈ যোৱাবিলাকৰ সুবিধা হ'বলৈ। বোকা হয়, যথেষ্ট বোকা হয়। আমি আহিব কৰিব নোৱাৰোঁ। নামঘৰলৈ এতিয়া আমাৰ পাঠ চলি আছে, ৰাতি যাব নোৱাৰোঁ, অসুবিধা হৈছে। নামঘৰলৈ এতিয়া অহা যোৱাটো বন্ধ হৈছে। প্ৰায় মানুহ আমাৰ এইফালে আছে, সেইফালৰ খেলৰ মানুহ।